বৰষুণ দিলেই যোৰাবাট হয় যোৰানৈ। অসম আৰু মেঘালয়ৰ পানী 4 লেনেৰে নৈ হৈ বয়। সামাজিক মাধ্যমৰ ভাইৰেল ভিডিঅ'ত দেওবাৰৰ বিভীষিকা। স্মাৰ্ট চিটিৰ নামত গুৱাহাটীত কিয় বাৰে বাৰে হয় উপহাসৰ পাত্ৰ। ৰিং ৰোড মেট্ৰ' ৰেলৰ সপোন দেখা গুৱাহাটী মহানগৰী এতিয়া পৰ্যবসিত হৈছে জলনগৰীলৈ। বৰষুণ দিলেই যোৰাবাট হৈ পৰে যোৰানৈ। পাহাৰীয়া খৰস্ৰোতা নৈৰ দৰে অসম আৰু মেঘালয়ৰ পানীৰ ঢলে সৃষ্টি কৰে ভয়ংকৰ পৰিস্থিতিৰ। দেওবাৰে মহানগৰীত সৃষ্টি হোৱা এনে ভয় লগা ছবিয়ে এতিয়া ছ'চিয়েল মিডিয়াতো তোলপাৰ লগাইছে। ইনষ্টাগ্ৰাম, ফেচবুক আদিত ভাইৰেল হোৱা ভিডিঅ'বোৰে উদঙাই দিছে দেওবাৰৰ বিভীষিকাৰ প্ৰকৃত স্বৰূপ। ছ'চিয়েল মিডিয়াত ভুক্তভোগীয়ে বৰ্ণনা কৰিছে ভয়ংকৰ অভিজ্ঞতা। সোণাপুৰৰ পৰা 6 মাইল পাবলৈ লাগিল 8 পৰা 10 ঘণ্টা। বহুতেই গাড়ী মটৰেদি খোজ ল'লে গুৱাহাটীলৈ। সোণাপুৰ গৈছিলোঁ দুপৰীয়া, তাৰপিছত প্লেন কৰিছিলোঁ কি 5টামান বজাত আমি তাৰ পৰা লাঞ্চ কৰি ওলাই দিম। কিন্তু এতিয়া প্ৰায় কিমান বাজিলে? এতিয়া প্ৰায় 10:30 হ'ল। আমি ঘৰ পোৱা নাই আৰু এয়া আমি খোজকাঢ়ি আহি আছোঁ আৰু সেইফালে চাফ ট্ৰেফিক। আমি গাড়ী একদম মৰাৰ নিচিনা লাগিছে। আমি গাড়ীত আছিলোঁ, কিন্তু গাড়ীত আমি 5টা বজাৰ পৰা বহি লাষ্ট মমেণ্টত আমি খোজকাঢ়ি আহিলোঁ প্ৰায় 10 কিলোমিটাৰ। এতিয়া আমি খোজকাঢ়ি গৈ আছোঁ। এতিয়া পাইছোঁ আমি 9 মাইল। তাৰপিছত আকৌ খানাপাৰালৈকে যাব আছে। এয়া হাতত জোতা আৰু এয়া হৈছে আমাৰ স্মাৰ্ট চিটি। গুৱাহাটী স্মাৰ্ট চিটি হয় এখনে আমাৰ, য'ত মানুহৰ এনেকুৱা অৱস্থা হয় দিনে পোহৰে যদি ক'ৰবাত ওলাই যায় আৰু ৰাতি দুপৰলৈকে মানুহে ঘৰ আহি নাপায় আৰু এনেকুৱা হাৰাশাস্তিৰ সন্মুখীন হ'ব লগা হয়। গুৱাহাটী বিশ্ববিদ্যালয়তো জলপ্ৰলয়। বিশ্ববিদ্যালয়ৰ আৱাসৰ কোঠাত পানী সোমোৱাত ছাত্ৰ ছাত্ৰীয়ে জাকৈ জুলুকি লৈ মাছ মাৰিলে হোষ্টেলৰ কোঠা বাৰান্দাত। ৰাজপথত আবদ্ধ হৈ পৰা যাত্ৰীসকলৰ অৱস্থা আছিল অৱৰ্ণনীয়। ভোকে পিয়াহে ৰাজপথতে নিশা পাৰ কৰিবলগীয়া হ'ল বহু পথচাৰীয়ে। দুৰ্যোগৰ সময়ত নাছিল কোনো ট্ৰেফিক নিয়ন্ত্ৰণৰ ব্যৱস্থা। ভোকে পিয়াহে ৰাজপথতে পূবে পোহৰ দেখিলে বহু পথচাৰী। ৰাজপথত আবদ্ধসকলক সহায় কৰিবলৈ নাছিল প্ৰশাসনৰ কোনো লোক। প্ৰায় 4টামান বজাৰ পৰা 4 বজাৰ হয় আপোনাৰ এডোখৰ গণেশগুৰিৰ পৰা খানাপাৰা এতিয়া মোৰ প্ৰায় 5 ঘণ্টা হৈ গ'ল। এতিয়া আহোঁতে মোৰ তেলো শেষ হৈ গ'ল। এতিয়া প্ৰায় 10 মিনিটৰ মূৰত চকাটো দুপাকমান ঘূৰে আৰু তাৰ পৰা ৰৈ যাওঁ। বিৰাট কষ্ট একদম, পেচেঞ্জাৰবিলাক আৰু মানুহবিলাক একদম কষ্ট পালেও। সোণাপুৰ যাম এই সদায় মানে এইটোৱে কাৰবাৰ হৈ থাকে। আপোনাৰ হয় যোৰাবাটত আপোনাৰ পানী জমা হ'ব, নহ'বা আপোনাৰ 9 মাইলৰ এইখিনি হনুমান মন্দিৰ CRP কেম্পাছ আছে, সেইখিনিতে পানী সদায় জমা হ'ব। সদায় এইটো আজি 3-4 বছৰৰ ধৰি সেইটোৱে পাই আছোঁ। 5 ঘণ্টা হৈ গ'ল। শ্বিলং যাব আহিছিলোঁ, ৰাতিপুৱা 6টা বজাৰ পৰা ফাঁচি আছোঁ এনেকৈ। 6টা বজাৰ পৰা এতিয়া প্ৰশ্ন হয়, কেৱল USTM মেঘালয়ক দোষ দি কিমান গায়েৰা দিব চৰকাৰে? মেঘালয়ৰ সৈতে আলোচনা কৰি বান ৰোধৰ চেষ্টা নচলিল কিয়? কেৱল ফ্লাড জেহাদ অমুকৰ দুখ তমুকৰ দুখ বুলি কিমান দিনলৈ এনে ভয়ংকৰ পৰিস্থিতিক লৈ গা বচাই থাকিব বিকাশ আৰু উন্নয়নৰ অন্তহীন প্ৰতিশ্ৰুতি দিয়া অসম চৰকাৰে? নে কোনোবা এদিনৰ ভয়ানক অঘটনলৈ অপেক্ষা কৰি আছে দিছপুৰীয়া বৰমূৰীয়াসকলে? নিউজ ডেস্ক ৰিপোৰ্ট, DY 365।